গুড মর্নিং এভরিওয়ান। মই ধুবুর জিলা ছোৱালী। তো মই আজি আপোনালোকক কম মানে শোণিতপুৰৰ বিষয়। তো মই এটা কথা আগতেই কৈ দিওঁ, শোণিত মানে হৈছে তেজ আৰু পুৰ মানে হৈছে নগৰ। তো মানুহে এইটোক তেজৰ নগৰ বুলি নকয়, তেজপুৰ বুলি কয়। আৰু এই কাহিনীটো যে মই কম তেজপুৰৰ বিষয়ে, এইটোত মানে বহুত মজা হ'ব। হৰ আৰু হৰিৰ যুদ্ধ হ'ব আৰু এইটোত এটা লাভ ষ্টৰিও আছে। তো এতিয়া আচল কথাত আহক, এজন ৰজা আছিল। তেওঁ বৰ শিৱ ভক্ত আছিল আৰু সেই ৰজাজনৰ নাম আছিল বান ৰজা। তেওঁৰ এজন ছোৱালী আছিল আৰু সেই ছোৱালীজনীৰ নাম আছিল উষা দেৱী। তো উষা দেৱী উষা দেৱী য'ত তেওঁৰ বান্ধৱীসকলৰ লগত খেলা ধূলা কৰে, সেই ঘৰটোত তেওঁ এদিন শুই আছিল। তেতিয়া তেওঁ সপোন দেখিলে এটা। তো তেওঁ সপোনটো দেখিলে এটা বৰ সুন্দৰ ল'ৰাক দেখিলে। তো তেওঁ তেতিয়াই ভাবিলে যে মই বিয়া যদি কৰিম তেতিয়াহ'লে এই ল'ৰাটোকেই বিয়া কৰিম। তাৰপিছত উষা দেৱীয়ে পিছলৈ ভাবিলে যে মইতো এই ল'ৰাটোক দেখিছোঁ সপোনত, তো মই এতিয়া তেওঁক বিয়া কৰিম কেনেকৈ। আৰু তেওঁৰ এজনী ভাল বান্ধৱী আছিল। তো সেই বান্ধৱীজনীৰ নাম আছিল চিত্ৰলেখা আৰু তেওঁৰ বহুত গুণ আছিল। তো তেওঁৰ এটা গুণ আছিল যে তেওঁ যিকোনো বস্তুৰে চিত্ৰ আঁকিব পাৰিছিল। তাৰপিছত উষা দেৱীৰ চিত্ৰলেখাৰ কথা মনত পৰিল। তাৰপিছত তেওঁ চিত্ৰলেখাৰ ওচৰলৈ গ'লে আৰু সকলো কথাবোৰ ক'লে। তাৰপিছত চিত্ৰলেখাই সেই ল'ৰাটোৰ চিত্ৰ আঁকিবলৈ ধৰিলে। প্ৰথমতে নিমিলিল। তাৰপিছত বহু চিত্ৰ আঁকিলে, তেতিয়াও নিমিলিল। শেষত এটা চিত্ৰ আঁকিলে, সেই চিত্ৰটো একেবাৰে ল'ৰাটোৰ হুবহু দৰে মিলি গ'ল। তাৰপিছত তো চিত্ৰলেখাই তেওঁৰ বান্ধৱীৰ কাৰণে সেই ল'ৰাটোৰ চিত্ৰটো লৈ বহু ঠাইলৈ ফুৰিলে আৰু সেই ল'ৰাটোক বিচাৰি উলিয়ালে। তাৰপিছত সেই ল'ৰাটোৰ আছিল কোন আপোনালোকে জানানে? সেই ল'ৰাটো আছিল শ্ৰীকৃষ্ণ ভগৱানৰ নাতি আৰু সেই ল'ৰাজনৰ নাম আছিল অনিৰুদ্ধ। তাৰপিছত তো উষা দেৱীৰ বান্ধৱী চিত্ৰলেখাই সেই অনিৰুদ্ধক তেওঁৰ আৰু এটা গুণ আছিল, তেওঁ মানুহক লুকাই এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰিছিল। তাৰপিছত তেওঁ অনিৰুদ্ধক লৈ উষা দেৱীৰ ওচৰলৈ আহিল। তাৰপিছত তেওঁলোকে বহুত কথা পাতিলে আৰু এই কথাটো বান ৰজাৰ কাণত গ'ল। তাৰপিছত তেওঁ এদিন অনিৰুদ্ধক তেওঁৰ ছোৱালীৰ ওচৰত দেখিলে। তাৰপিছত তেওঁৰ বহুত খং উঠি গ'ল আৰু তেওঁ অনিৰুদ্ধক শাস্তি দি বন্দী কৰিলে। তাৰপিছত এই কথাটো তৎক্ষণাতে শিৱৰ তৎক্ষণাতে কৃষ্ণৰ ওচৰলৈ গ'ল আৰু তৎক্ষণাতে কৃষ্ণই তেজপুৰ